এতিয়া চাওক এই যি RSBI এটা কোম্পানী আছে সেই কোম্পানীটো ইমান নিম্নমানৰ কাম কৰিছে, 2-3 দিন বৰষুণ হোৱাৰ ফলতে এই ৰাস্তাটো ভাঙি পৰিছে। ইয়াতে আমি এটা উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছোঁ যে এই ৰাস্তাটো তদন্ত কৰিব লাগে। আৰু NSAIDCL যিটো এটা ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টে এই কোম্পানীৰ পৰা হয়তো মোটা অংকৰ এটা কমিশ্যন লৈছে, সেই কমিশ্যনটো যি কমিশ্যন ৰাজ চলাই ৰাস্তাটো বনাইছে সেই কমিশ্যন ওলাব লাগে আৰু তেওঁক উচিত তদন্ত কৰি তদন্ত কৰিব লাগে। এতিয়া চাওক টুলুঙিয়াৰ পৰা জয়গোবা যিটো ৰাস্তা আছে, খালি ইয়াতে নহয় আৰু বিভিন্ন জেগাত তেনেকুৱা হৈছে। আপোনাৰ জয়গোবাতো হৈছে, কেইদিনমান আগত সিহঁতৰ এটা অভাৰব্ৰিজ ফ্লাইঅভাৰ ভাঙি পৰিছিলে, তাতে আমি এটা আন্দোলন কৰিছিলোঁ, তদন্ত বিচাৰিছিলোঁ, কোনো ধৰণৰ তদন্ত দিয়া নাই। আমি অতি সোনকালে মুখ্যমন্ত্ৰীক এটা বস্তু দাবী উত্থাপন কৰিছোঁ যে অতি সোনকালে এটা তদন্ত দিব লাগে আৰু এই কোম্পানীটোক বিহিত ব্যৱস্থা কৰি জেলত প্ৰেৰণ কৰিব লাগে যদি সিহঁতক দখলগ্ৰস্ত কৰিছে বা দুৰ্নীতি কৰিছে। এই যে দেখিবলৈ পোৱা হৈছে যে যান বাহন ইতিমধ্যে চলাচল ভালকে আৰম্ভ হোৱা নাই, যদি যিকোনো মুহূৰ্তত ভয়াৱহ দুৰ্ঘটনা হ'ব, কি ক'ব? এটা যিকোনো মুহূৰ্তত দুৰ্ঘটনা হ'ব পাৰে বা ইয়াতে এটা এতিয়া যদি গাড়ী এটা গ'ল হয়, সেই গাড়ীটো বাগৰি পৰিলে সেই মানুহখিনিৰ মৃত্যু হ'ল হয়। সেই মানুহখিনিৰ মৃত্যু হ'লে ইয়াৰ ৰেচপন্সিবিলিটি কোনে ল'ব? নিশ্চয় চৰকাৰে ল'ব লাগিব, কিন্তু এই চৰকাৰে কেনেকৈ ল'ব? এই ৰাস্তাটো ইমান দুৰ্নীতি কৰিছে, দুৰ্নীতি কৰাৰ ফলত এই ৰাস্তাখন বহুত নিম্নমানৰ কাম কৰিছে। অতি সোনকালে ইয়াৰ এটা তদন্ত হ'ব লাগে যে কিমান কাম কৰিছে। জিলা প্ৰশাসন বা বিভাগীয় কৰ্তৃপক্ষ যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল ঠিক তেনেদৰে ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। আমি আমচুৱে সদায় আমচুৱে সদায় প্ৰতিবাদ কৰিছিলোঁ যে জিলা প্ৰশাসনে ইয়াৰ এটা বিহিত ব্যৱস্থা কৰিব লাগে, কাৰণ ইয়াৰ আগত এটা ব্ৰিজ ভাঙি পৰিছিলে, তাতে আমি আন্দোলন কৰিছিলোঁ। তাৰপিছত আমি জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰিছিলোঁ বা এইটো চিভিলৰ লগত যোগাযোগ কৰিছিলোঁ, কোনো ধৰণৰ তদন্ত আমি দেখা নাই বা ইয়াতে কি ধৰণে কাম কৰিছে। এনে যি এটা ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টত কোনো ধৰণে ইয়াতে আমি দেখা নাই বা কামখিনি কেনেকৈ কৰিছে, কি কৰিছে। সিহঁতৰ লগত এটা মোটা অংকৰ হয়তো কমিশ্যন পাইছে, এই কমিশ্যন পাই সেই NSAIDCL যিটো ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্ট ইয়াৰ পৰা গুচি গৈছে। আৰু এই ৰাস্তাটো চাওক, সেই কোম্পানীৰ মানুহখিনি ইয়াতে এতিয়া আছে, কিন্তু এই ৰাস্তাটো এতিয়ালৈকে অপেনিং হোৱা নাই। এই অপেনিং নহওঁতে এনেকৈ ভাঙি পৰিছে। আমি এই কোম্পানীৰ বিৰুদ্ধে এটা তদন্ত বিচাৰিছোঁ।